Hello everyone, welcome back to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে। ময়ো খুবে ভালে আছো। তো আজি হল বহাগৰ 1 তাৰিখ বহাগ বিহু। মোৰ ফালৰ পৰা আপোনাক সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। তো আপোনালোকে সাগে দেখি গমে পাইছে মই ব্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছো আৰু বতৰটো খুব এটা ভাল নহয়। তো তাৰ কাৰণে যেহেতু তো বিহু বুলি আজি যাম ঘৰলে খৰবুকত। বতৰটো খুব এটা ভাল নহয় আৰু ৰাস্তাতে পানী পাও না কিহে পাও ক'ব নোৱাৰো। এইফালে মানুহজন নতুন চলা কেনেকুৱা লাগিছে আৰু এই যে মোৰ নতুন চলা। তো বলক গাইজ ব্লগটো ষ্টাৰ্ট কৰো। আৰু ৰ'ব যিসকলে মোৰ চেনেলত নতুন হেৰকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। তো বলক ব্লগটো ষ্টাৰ্ট কৰো। তো ফাইনেলি ওলাই মেলি ৰেডি এতিয়া যাবহে লাগে খালি। ফাইনেলি আমি হৰবুক আহি পাই গলো আৰু আহিয়ে মামা ঘৰত সোমালো। মাৰ কাৰণ জেতুকা আমি ললো, মামা ঘৰত জেতুকা আছে তো জেতুকা লৈ ললো। আমাৰ কৌশিকৰ মামাহঁতৰ আৰু কৌশিকক চা দুইজনে একদম পাখাৰা চেখাৰা পিন্ধি আহি মানে একদম মানে অদ্ভুত লাগিছে ন। এইবাৰ যাম ঘৰত ইয়াৰ পৰা আৰু ঘৰত যাই কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাম। আপুনি বাছ এণ্ডলৈকে চাই থাকক। তো ঘৰত যোৱাৰ আগতে বজাৰতো যাম কাৰণ অলপ কিবা বস্তু কিনিবলৈ আছে। তো বজাৰৰ পৰা ঘৰত যাম। তো ব্লগটো চাই থাকক, এনজয় কৰি থাকক। তো ফাইনেলি ঘৰ আহি পাই গ'লো আমি আৰু ঘৰ আহি পোৱাৰ লগতে মোৰ লগত দুটা মোৰ ফ্ৰেণ্ড আছে। হাই কৈ দিয়া। কি খবৰ? আৰু বিহু যে আজি কেনেকুৱা লাগিছে বিহুত? বঢ়িয়া, ভাল লাগিছে। বিহু উদযাপন কৰিছা? নাই কৰা। আমি সকলোৱে বিহু উদযাপন কৰিব নাই পৰা এইবাৰ কাৰণ কিয় যেহেতু আমাৰ ভাগি যিটো আছে তেওঁৰ মৃত্যু হৈছে তাৰ কাৰণে আমি উদযাপন কৰিব। তো তাৰ কাৰণে ভালদৰে বিহু এইবাৰ মনোৱা নহ'ল ন। আৰু বাকী ঠিকে আছে। তোমাৰ বেয়া। কাৰ্বিয়ে নতুন কাপোৰ কিনিলে নে নাই? বিহুৰ দিনা আগতে আইতাই কিনি দিছি। হয় নেকি? আৰু এইখন নতুন নে পুৰণা? নতুন। তো আজি 1 তাৰিখ বুলি ধীমান এইখন নতুন নে পুৰণি? নতুন। তো বিহুৰে যেহেতু আজি 1 তাৰিখ তো তাৰ কাৰণে সকলোৱে নতুন কাপোৰ পিন্ধিছে। তো মানে বিহুৰ দিনতো আমাৰ খুৰাই কাম কৰি আছে। খুৰা কাম কৰি আছে। বিহুত আগতে কৰিব নোৱাৰিলে, বিহুৰ দিনতো কাম। মানে খুৰা আমাৰ ইমানে কাম কৰে যে খালি কামে কৰি থাকে। পইচা নহা কাম, ঘৰৰ কাম। তো এইবাৰ মানে আমি জেতুকা দিম আৰু ইয়াত দেখিবলৈ পাইছে জেতুকা ধৰাচোন। তো ৰাণীক বহুত দিন পিছত লগ পাইছে, মানে বহুত টাইমৰ পিছত দেখা হৈছে কাৰণ ই অলপমান ঘৰত আছিল ব্যস্ততাৰ মাজত, বহুত ব্যস্ততা ই। তো আহক আমি এতিয়া জেতুকা। তো গাইজ আজিহে মানে জেতুকা লগাওঁ কাৰণ কালিতো লগাই নহ'ল। কালি তাতে জেতুকা নাপায় যিহেতু ইয়াত জেতুকা আছে মানে গমে পাইছে মামা ঘৰৰ পৰা লৈ আহিছোঁ। অলপ দিব লাগিব নেকি? পানী নিদিওঁ।
এনেও ঝেলঝেলাই হ'ব না ভাল দেখা হৈছে হতে কি গন্ধ খাব পানী দিবি পানী এনে গুড়াবি পানী দি পানী দিলে বটা খাব সোলার উপরে সোলা মারি দিও এরকম দেখো দে হইছে না ভিডিও চা তই আমকে চা হৈছে তো ইয়া চাটনি নহয় ইয়াৰ পুৰা জেতুকা হৈ গ'ল আমাৰ তৈয়াৰ গন্ধতে মানে একদম মানে পুৰা নতুন মানে একদম পুৰা বেলেগ এটা গন্ধ আহিছে আৰু পুরা নতুন গন্ধ হইছে মানে কেনেকুৱা লাগিছে গন্ধ বঢ়িয়া বঢ়িয়া পুৰা নতুন গন্ধ একদম লাগি গৈছে আৰু तो हाय दोस्तों हम ये बना रहे हैं चटनी तो हाय दोस्तों हम ये बना रहे हैं चटनी তো পুৰা জেতুকা টেতুকা দি একদম ৰেডি চাওঁ ৰান্ধি দেখা ইয়ে চাওঁ ধীমান জেতুকা আৰু এইফালে বায়ো লগাই দিলে জেতুকা চুলিত লগাইলে আৰু এইফালে ধীমানে এয়া ভৰিটো লগাইছে ময়ো ভৰিত লগাইছোঁ আৰু ইয়াত ৰাণীও ভৰিত লগাইছে চাওঁ ধীমান তো এইফালে মানে মায়ে ভাতৰ যোগাৰ কৰি আছে আৰু শাক কটি আছে আজি ৰাঙালাও শাক বনাই আছে কুকুৰকেইটানে মই বিৰাট ভয় খাওঁ দেই আৰু ৰাতিপুৱাৰ পৰা এই সন্ধিয়া হ'বৰ হ'ল আৰু খুৰা এতিয়াও মানে কাম কৰি আছে আৰু তাকো বেছি খুৰীৰ কাৰণে খুৰিবলৈ নতুন তাঁত মানে হেৰি কৰিব আৰু কাপোৰ বোৱাব তাৰ কাৰণে তাঁত যোগাৰ কৰি আছে আৰু আনি যেটুকা দেখা যায় আঙুলি মেলবা নাপায় এংকে এংকে নাচে আমাৰ খুৰী একদম ৰেডি বিহু নাচিবৰ কাৰণে না খুৰী ৰেডি ৰেডি তো গাইজ দিনটো মানে এনেকৈ গ'ল আৰু ৰাতিয়ে হ'ল আৰু ধীমানে এতিয়া কিতাপ পঢ়িব না ধীমান আৰু কিতাপ পঢ়িব টানতে জেতুকা লৈ গ'ল ইমান বয়া চলি আৰু এইফালে ৰাণী পুৰা কিতাপ পঢ়ি আছে তাইও জেতুকা লগাই লৈছে যাতে লিখিব নাপায় তো এতিয়া কিতাপ পঢ়িব চাগে আৰু আমাৰ মা যে আছে না মা যে মানে ঘুমায়ে ল'ল একদম মানে তো বলো গাইজ গুড নাইট আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু লগতে মোৰ চেনেলটো লাইক কৰিবলৈ একদম নাপাহৰিব আজিলৈ বাই বাই গুড নাইট